মাহত প্ৰদীপ নাথ প্ৰয়াত প্ৰদীপ নাথ নিজৰ জনগোষ্ঠীৰ জাতিৰ বাবে এজন সক্ৰিয় নেতা আছিল, সক্ৰিয় প্ৰতিনিধি আছিল। ময়ো তেখেতক বিভিন্ন সময়ত লগ পাইছিলোঁ আৰু আদিবাসী সমাজৰ কি আবেগ, কি আশা, বহুতখিনি কথা মই প্ৰয়াত প্ৰদীপ নাথ লগত কথা পাতি মই জানিবলৈ সক্ষম হৈছিলোঁ আৰু আশা কৰিছিলোঁ যে তেওঁ উন্নত চিকিৎসা পোৱাৰ পিছত তেওঁ আকৌ সুস্থ হ'ব, আমাৰ মাজত আহি দীৰ্ঘদিনৰ বাবে সমাজ সেৱক হিচাপে থাকিব। কিন্তু ভগৱানৰ কৃপা, ভগৱানৰ ওচৰত আমি এতিয়া মাত্ৰ প্ৰাৰ্থনাহে কৰিব পাৰোঁ যে তেখেতৰ পৰিয়ালবৰ্গৰ বাবে বৰ্তমান চৰকাৰে এটা সুস্থ পদক্ষেপ লওক, এটা বলিষ্ঠ পদক্ষেপ লওক আৰু আশা কৰোঁ খুব সোনকালে যি কণ্ট্ৰেকচুৱেল কাম তেওঁ সহধৰ্মিণী কৰি আছে, সেই কামখিনি ৰেগুলাৰাইজ হ'ব বা তেওঁৰ পষ্টটো ৰেগুলাৰাইজ হ'ব, সেয়া আমি আশা কৰোঁ। আৰু এতিয়া আমি সকলোৱে সামূহিকভাৱে দায়িত্ব ল'ব লাগিব যে ল'ৰা ছোৱালীবোৰ ভালদৰে ডাঙৰ হওক। যোৱা 8 এপ্ৰিল তাৰিখে প্ৰদীপ নাগদেৱৰ এক বিয়োগ ঘটিল আৰু প্ৰদীপ নাগদেৱ আছিল আদিবাসী যদিও সমাজৰ প্ৰতিনিধিত্ব কৰা এজন সংগ্ৰামী নেতা, কিন্তু আমাৰ অসম জাতীয়তাবাদী দৃষ্টিভংগীত এনেকুৱা নাছিল যে প্ৰদীপ নাগ কেৱল আদিবাসী সমাজৰে নেতা নহয়, এই গোটেই সমাজৰ সামাজিক যিটো অসমৰ সমাজ জীৱন, জাতীয় জীৱনৰ লগত জড়িত হৈ আছিলে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিভিন্ন সময়ত যিবিলাক আমি চৰকাৰ বিৰোধী স্থিতি গ্ৰহণ কৰিছিলোঁ, যিবিলাক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ, এই ধৰণৰ কাৰ্যসূচীত প্ৰদীপ নাগদেৱ আমাৰ লগত জড়িত হৈ আছিলে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে আমি মৰ্মে উপলব্ধি কৰিছোঁ যে প্ৰদীপ নাগদেৱৰ মৃত্যু কেৱল আদিবাসী সমাজৰ কাৰণে নহয়, অসমৰ জাতীয় জীৱনৰ এক অপূৰণীয় ক্ষতি। গতিকে এই চেগতে আমি তেখেতৰ ঘৰত উপস্থিত হৈ আজি শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে কিন্তু আপোনালোকৰ জৰিয়তে আমি চৰকাৰক এটা আহ্বান জনাব বিচাৰিছোঁ যে প্ৰদীপ নাগদেৱৰ পৰিয়াল আজিও বিভিন্ন সমস্যাৰে কিন্তু জড়িত। গতিকে এই পৰিয়ালটিৰ যি চৰকাৰৰ যি নৈতিক দায়িত্ব পৰিয়ালটোৰ প্ৰতি, গতিকে আশা ৰাখিম যে আহি থকা সময়ত এই পৰিয়ালটিক বা ইতিমধ্যে তেখেতৰ পিতৃ মাতৃ একেবাৰে শয্যাগত, মানে তেখেতৰ যি পিতৃ মাতৃৰ আমি আজি অৱস্থা দেখিছোঁ একেবাৰে দুখ লগা অৱস্থা। গতিকে চৰকাৰখনে এই পৰিয়ালটোৰ প্ৰতি, যিহেতু জাতীয় জীৱনৰ লগত সমাজ জীৱনৰ লগত এই মানুহটোৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছিলে, গতিকে চৰকাৰে তেওঁলোকৰ নৈতিক দায়িত্ব পালন কৰিব। আহি থকা সময়ত পৰিয়ালটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দায়বদ্ধতা থাকিব। এই কাৰণে দায়বদ্ধতা থাকিব যে এই পৰিয়ালটো যিহেতু জাতীয় জীৱনৰ লগত একদম সংশ্লিষ্ট হৈ আছিলে, গতিকে চৰকাৰখনে যদি কিবা কাৰণত এই ধৰণৰ তেওঁলোকৰ প্ৰাপ্য যি অধিকাৰ, আজি আদিবাসী সমাজৰ বিভিন্ন সমস্যা আছে, ইতিমধ্যে কৈছে তেওঁলোকৰ নেতৃত্বই যে আদিবাসী সমাজৰ এই সমস্যাখিনিক প্ৰতিনিধিত্ব কৰিছিল। গতিকে আহি থকা সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আদিবাসী সমাজৰ যি ভূমিৰ অধিকাৰ, যি মজুৰিৰ যি প্ৰাপ্য অধিকাৰ, এই প্ৰাপ্য অধিকাৰৰ ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনাগত সময়ত আদিবাসীৰ এই যিবিলাক সংগঠন আছে, তেওঁলোকৰ যি জনজাতীয় সংগঠন আছে, এই সংগঠনবিলাকৰ লগত একত্ৰিত হৈ কান্ধত কান্ধ মিলাই এই আদিবাসী সমাজৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি কাম কৰি যাম।